অধ্যক্ষ মহোদয়, ইয়াত বহুতে প্ৰশ্ন কৰিছে যে আমাৰ জনজাতি লোকসকলক এই ইউনিফৰ্ম সিভিল কোডৰ অধীনলৈ কিয় অনা হোৱা নাই। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে আমাৰ জনজাতীয় লোকসকলে এই দেশ আৰু এই মাটিত আদিম যুগৰে পৰা বসবাস কৰি আহিছে আৰু তেখেতসকলৰ নিজৰ এক বিশেষ কাষ্টমাৰী প্ৰেক্টিছ আছে আৰু এই কাষ্টমাৰী প্ৰেক্টিছৰ জৰিয়তে তেখেতসকলে নিজৰ ব্যক্তিগত জীৱন পৰিচালনা কৰে আৰু আমাৰ মাটি হাবি আৰু পানী আমাৰ বাবে তেখেতসকলে সভ্যতাৰ আৰম্ভণিৰ পৰা আমাৰ বাবে ৰক্ষা কৰি আহিছিল। আজি আমি সকলোৱে অসমৰ জনজাতীয় সমাজখনক আমি ধন্যবাদ দিব লাগিব যে আমি ইউচিচি আনো বা নামানো, আমাৰ জনজাতীয় সমাজখনে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁলোকে বহু বিবাহৰ 700 মাইল দূৰত অৱস্থান কৰি আছে। আমাৰ জনজাতীয় সমাজখনে ছোৱালীক সমান অধিকাৰ দিয়ে। আমাৰ জনজাতীয় সমাজখনে লিভ ইনৰ দৰে ৰিলেশ্যনশ্বিপক স্বীকৃতি নিদিয়ে। তেওঁলোকে নিজৰ ধৰণে ইউনিফৰ্ম সিভিল কোড কেতিয়াবাৰ পৰাই নিজৰ জীৱনত প্ৰতিফলিত কৰি আহিছে। সেলফ ৰেগুলেশ্যন ইজ দ্য বেষ্ট ৰেগুলেশ্যন। যদি হিন্দু আৰু মুছলমান সমাজেও জনজাতীয় সমাজৰ দৰে কাষ্টমাৰী ৰাইটছ আনিলেহেঁতেন আৰু আমাৰ সমাজখনক তেওঁলোকে হিন্দু আৰু মুছলমানেও জনজাতীয় লোকসকলৰ দৰে শৃংখলা আৰু সমান অধিকাৰেৰে সৈতে বান্ধি ৰাখিলেহেঁতেন, তেনেহ'লে হয়তো আজি সমান নাগৰিক সংহিতা কাৰো কাৰণেই প্ৰয়োজন নহ'লহেঁতেন। আমি যিসকলে কৈছোঁ যে জনজাতি লোকসকলে কিয় আমি সিভিল কোডৰ বাহিৰত ৰাখিছোঁ, কাৰণ আমি এটা সভ্যতাৰ পৃষ্ঠভূমিক সন্মান জনাইছোঁ। আমি তেওঁলোকক ইম্প'জ কৰিব খোজা নাই, কাৰণ আমি ইউনিফৰ্ম সিভিল কোড অনাৰ বহু আগৰে পৰা তেখেতসকলে কাষ্টমাৰী ৰাইটছৰ দ্বাৰা আৰু কাষ্টমাৰী কোৰ্টৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনক শৃংখলাবদ্ধভাৱে পৰিচালিত কৰি আহিছে। আৰু সেইকাৰণে আমি জনজাতীয় সমাজৰ মাজত খুব কমেই চাহ বানুৰ দৰে দুৰ্ভগীয়া মহিলাক আমি দেখা পাওঁ, কাৰণ তেখেতসকলে আমি চিন্তা কৰাৰ আগতেই এনেবোৰ কথা চিন্তা কৰিছিল। সেইকাৰণে কেতিয়াও বড়ো, মিচিং, কাৰ্বি, ৰাভাৰ মাজত আমি উপেক্ষিত অৱহেলিত মহিলা দেখা নাপাওঁ। চাহ বানুৰ দৰে ঘটনা আমাৰ জনজাতীয় সমাজখনে কেতিয়াও হ'ব নিদিয়ে। সমাজে তেখেতসকলৰ দায়িত্ব লয় আৰু দুৰ্ভগীয়া মহিলাগৰাকীক সমাজেই দায়িত্ব লৈ সমাজেই তেওঁলোকক পৰিচালনা কৰে। অধ্যক্ষ মহোদয়, জনজাতীয় সমাজখনৰ পৰা আমি শিকিবলগীয়া আছে। জনজাতীয় সমাজখনৰ লগত প্ৰতিযোগিতা বা আমাক দিছে তেওঁলোকক কিয় দিয়া নাই, তেওঁলোকক কিয় দিছে আমাক দিয়া নাই, সেই প্ৰতিযোগিতাত নমাৰ পৰিৱৰ্তে জনজাতীয় লোকৰ কাষ্টমাৰী কোড, জনজাতীয় লোকৰ কাষ্টমাৰী ৰেগুলেশ্যনৰ পৰা আমি হিন্দু আৰু মুছলমান খ্ৰীষ্টিয়ান লোকসকলে শিকাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে অসম চৰকাৰে এটা বিভাগৰে সৃষ্টি কৰিছে যে ইণ্ডিজেনাছ ট্ৰাইব আৰু কালচাৰ, যাতে সময়ৰ লগত খোজ মিলাই তেওঁলোকৰ বেষ্ট প্ৰেক্টিছবিলাকক আমি আধুনিক যুগতো জীয়াই ৰাখিব পাৰোঁ, তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ সংস্কৃতিক আমি জীয়াই ৰাখিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, ইউনিফৰ্ম সিভিল কোডৰ বিপক্ষে ক'বলৈ গৈ জনজাতীয় লোকক ইয়াৰ কিয় আওতাৰ বাহিৰত ৰখা নাই, সেই প্ৰশ্ন কৰাৰ আগতে মই সদনৰ সেইজন সদস্যক পৰামৰ্শ দিম, আপোনালোকে বড়ো, ৰাভা, মিচিং সকলোৰে মাজত ঘূৰি আহক, কাৰ্বি, ডিমাছাৰ মাজত ঘূৰি আহক, ক'তো আপোনালোকে বহুগামিতা নেদেখিব, ক'তো পলিগেমিজ নেদেখিব।